প্রাক্তন আঙ্গুর আমার এয়া ঔতলা মহোৎসৱ 2024 দৰং জিলাৰ এখন ঐতিহ্যমণ্ডিত অঞ্চল এটা প্ৰায় 15খন গাঁৱৰ সমষ্টি সৰু ঔতলা আৰু বৰ ঔতলা মিলি ঔতলা আৰু এই ঔতলাত আমি বিভিন্ন কলা সংস্কৃতি ভাষা সাহিত্যৰ ক্ষেত্ৰত যথেষ্টখিনি আগবঢ়া অতীতৰ পৰা এই ঔতলা অঞ্চল আৰু এই ঔতলা অঞ্চলত আমি 2015 চনত পোনপ্ৰথমবাৰে ঔতলা মহোৎসৱ উদযাপন কৰিছিলোঁ 15 চনত 16 চনত তাৰপিছত ক'ভিডৰ কাৰণে আমাৰ 2020 চনত হ'বলগীয়া অনুষ্ঠানটো নহ'ল এইবাৰ আমি 2024 চনত বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে 3 দিনীয়া কাৰ্যসূচীৰে যোৱা 1, 2, 3 ফেব্ৰুৱাৰী আজি মানে শেষৰ দিন আৰু ঔতলা মহোৎসৱ আয়োজন কৰিছিলোঁ উদ্দেশ্য আছিলে আমাৰ প্ৰথম কথা হৈছে সমন্বয় সংস্কৃতি আৰু প্ৰগতি আমাৰ বৃহত্তৰ ঔতলা অঞ্চলত যিটো লোক সংস্কৃতি আছে এই লোক সংস্কৃতিলৈ আমি অঞ্চলত তুলি ধৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু বিভিন্ন অঞ্চলৰ আমাৰ যি পৰি থকা যিবিলাক সমল সেই সমলখিনিক আমি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু এটা সমন্বয় সৰু ঔতলা বৰ ঔতলা বৃহত্তৰ অঞ্চল প্ৰায় 15-16 হাজাৰ মানুহৰ সমষ্টি এইখিনি মানুহক আমি একত্ৰিত কৰি এখন মঞ্চত থিয় কৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।